মই পোনপ্ৰথমেই এটা প্ৰশ্ন সুধিব খোজোঁ যিটো দৰ্শকসকলে শুনি পেলাই ভাল পাব বা আমোদ পাব সেইটো হ'ল যে ৰাজনীতিলৈ আপুনি আহিল কেনেকৈ কাৰণ সকলো মানুহতো ৰাজনীতিলৈ নাহে গতিকে আপুনি ৰাজনীতিলৈ আহিল কেনেকৈ প্ৰথম কথাটো হ'ল কি মই জীৱনত কোনো কালেই ভবা নাছিলোঁ মই ৰাজনীতিলৈ আহিম বুলি সাধাৰণতে মই এটা মোৰ দেউতাও শিক্ষক আছিলে মাৰো শিক্ষয়িত্ৰী আছিলে দেউতা পাছত অফিচাৰ হ'ল কিন্তু মোৰ দেউতাই মানে খুব ইচ্ছা আছিলে যে তেখেত মেথছৰ প্ৰফেচাৰ হোৱাৰ তেখেতে ইঞ্জিনিয়াৰিং পাইছিলে কিন্তু ইঞ্জিনিয়াৰিং পঢ়িব নোৱাৰে পইচাৰ কাৰণে তাৰপিছত মেথমেটিক্সত পঢ়িছিলে লখিমপুৰ কলেজ যেতিয়া মেথমেটিক্স ছাবজেক্ট নাছিলে দেউতাই এডমিশ্যন লোৱাৰ পাছতহে লখিমপুৰ কলেজত মেথমেটিক্স ছাবজেক্টটো আহিছে তাৰ দেউতাৰ এটা সপোন আছিলে কি মেথমেটিক্সৰ প্ৰফেচাৰ হোৱা কিন্তু দেউতাই প্ৰফেচাৰ হ'ব নোৱাৰিলে সেইকাৰণে দেউতাই কথাটো কৈ থাকে মই ভাবিলোঁ মেথমেটিক্সটো মই প্ৰফেচাৰ হ'ম আৰু সেইকাৰণে মই অংকত মেট্ৰিকত হাইষ্ট মাৰ্ক পাইছিলোঁ আচ্ছা এইটো খুব গুৰুত্বপূৰ্ণ কথা মেথমেটিক্সত মেট্ৰিকত জয়প্ৰকাশ দাসে হায়েষ্ট মাৰ্ক পাইছিলে অসমৰ ভিতৰত তাৰপিছত এনেকৈ কি কয় এই দেউতাৰ যিটো মানে এইম সেই এইমটো মই ফুলফিল কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ লখিমপুৰ কলেজত মই এডমিশ্যন ল'লোঁ মেথমেটিক্সত তেতিয়া সেই 97 মানত মানে তেতিয়া অসমত খুব ডুপ্লিকেট আলফাৰ এটা পৰিৱেশ আছিলে আৰু এই ডুপ্লিকেট আলফাৰে মানে আমাৰ মা দেউতাই যিহেতু চাকৰি কৰে আমি গাঁও অঞ্চলৰ মানুহ বহুত ভিতৰুৱা অঞ্চলত তেতিয়া মানে মই একমাত্ৰ সন্তান আছিলোঁ একমাত্ৰ সন্তান থকাৰ কাৰণে কিছুমান ডুপ্লিকেট আলফাই মানে পইচা বিচাৰিছিলে দেউতাৰ মাক তাৰ মা দেউতাই ভয় খাই গ'ল প্ৰথমবাৰ বিচাৰিলে ছেকেণ্ড টাইমো বিচাৰিলে আৰু চিঠিখনত বাৰে বাৰে টাৰ্গেট কৰি থাকে যে ল'ৰাটোক অপহৰণ কৰা হ'ব হত্যা কৰা হ'ব অপহৰণটো বাকী হত্যা কৰা হ'ব বুলি কয় আৰু চিঠিখন মোৰতে পঢ়ে প্ৰথমবাৰটো ফাৰ্ষ্ট টাইম মই পঢ়িছোঁ ক্লাছ মানে ফাৰ্ষ্ট ইয়েৰ ল'ৰা এজনৰ যেতিয়া প্ৰথম দেখিব ল'ৰাটোক হত্যা কৰা হ'ব মা দেউতাই মই স্বাভাৱিকতে ভয় খাইছোঁ মা দেউতাইও ভয় খাইছে তেতিয়া মা দেউতাই মানে মোক লখিমপুৰৰ পৰা পলুৱাই আনিলে আনি পিনে তেজপুৰত ৰাখি ক'লে আৰু তুমি বেলেগ ট্ৰাই কৰা আৰু এইটো বাদ দিয়া তেতিয়া ধৰক 6 মাহমান থাকিলোঁ তেজপুৰত তাৰ দেউতাই ক'লে যে গুৱাহাটীত কোনটো চবতকৈ ছেফ কেম্পাছটো বিচাৰিলে তেতিয়া মানে ভেটেনেৰী কেম্পাছটো ছেফ বুলি কয় তেতিয়া খুব দেউতাই মানে আইডেণ্টিফাই কৰিলে যে দেট ইজ দ্য ছেফ কেম্পাছ কাৰণ আলফাৰ পৰা আপুনি সাৰি থাকিবলৈ হ'লে ভেটেনেৰী কেম্পাছটো ভাল কাৰণ ইঞ্জিনিয়াৰিং পঢ়িব নোৱাৰে কাৰণ কাষতে আয়ুৰ্বেদিক কেম্পাছটো আছে আৰু আয়ুৰ্বেদিক কলেজখন এটা সময়ত আলফাৰ ঘাটি আছিলে এইটো দেউতাই জানিব মই নাজানো কিন্তু দেউতাই কি কৈছে মই তেতিয়া সৰু ল'ৰা দেউতাই আনি ভেটেনেৰীত মোক এডমিশ্যন দিয়াই দিলে এডমিশ্যন দিয়ালে মোৰ আৰু ভেটেনেৰী ইজ ভেৰি টাফ ছাবজেক্ট বহুত টাফ আৰু ধৰক মোৰতো এমেই নাই পঢ়িবলৈ ইচ্ছাও নাই মোৰতো মেথমেটিক্সে মূৰত সোমাই আছে তাৰপিছত আৰু দেউতাই দিলে পঢ়ি অলপ চলপ পঢ়িলোঁ তেতিয়া মানে আমি খুব মই ট্ৰাইটো আৰু কৈছোঁ আৰু বেলেগকৈ তাৰমানে মই ট্ৰাই কৰিছিলোঁ মানে কিমান বাং মাৰিব পাৰোঁ ক্লাছ পঢ়াটো ইমান ইচ্ছা নাই তেতিয়া মানে এটা প্ৰভিজন আছিলে যে যদি আপুনি কিবা কাৰণে কোনোবা ল'ৰা ছোৱালী বেমাৰ হৈ যায় তাৰ লগত যদি ক'ৰবাত হস্পিটেল যায় এটেণ্ড কৰিব লাগে এইবিলাকত যদি যায় বা ক'ৰবাত গেছ চিলিণ্ডাৰ মেছৰ শেষ হ'লে সেইবিলাক আনিব ক্লাছটো মানে বাং কৰিব পাৰি কথাটো মানে শ্ৰেণীটোক ক্ষতি কৰিব পাৰি আচ্ছা এইখিনি কৰি থাকোঁতে কাৰোবাৰ বেমাৰ হয় লগে লগে হস্পিটেলাইজ কৰাটো আপোনাৰ দায়িত্ব লগতে যাওঁ হোষ্টেলত কিবা এটা অসুবিধা হ'ল মই দৌৰ মাৰি যাওঁ এনেকৈ যাই থাকোঁতে মই মানে এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী হৈ গ'লোঁ ভেটেনেৰী কলেজ আচ্ছা তেতিয়া এইখিনি হৈ থাকোঁতে তেতিয়া মানে এতিয়া পঢ়াটো ধৰক পঢ়ি আছোঁ কিন্তু ধৰক টপাৰ নহয় আৰু টপাৰটো বেলেগ মই তলৰ পৰা 3rd 4th আৰু আমাৰ 50 মান ষ্টুডেণ্ট থাকে ইণ্ডিয়াৰ টপ জেগাৰ পৰা চব চোকা ল'ৰা ছোৱালী মানে 85-90% পাই মই ধৰক 63-64 পাই পাছ কৰি থাকোঁ আৰু কিন্তু ছেকেণ্ড ক্লাছ পোৱা নাই তেতিয়া ধৰক এনেকৈ পঢ়ি থাকোঁ এইফালে গৈ আছে নহয় গৈ থাকোঁতে মই জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোঁতে গোটেই ভাৰতবৰ্ষৰ যিখিনি মানে অসমৰ যিখিনি জেনেৰেল ছেক্ৰেটাৰী কটন কলেজ মেডিকেল কলেজ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰাহুল গান্ধী ডাঙৰীয়াই লগ পাব হৈছিলে তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া নতুনকৈ কংগ্ৰেছত আহিছে মানে MP হৈছে তেতিয়া মানে আমি তেখেতক মানে লগ পালোঁ NSY কৰিলোঁ তেতিয়া কৰি থাকোঁতে তেখেতে তেতিয়া NSY মোক প্ৰেচিডেণ্ট টেলেণ্ট হাণ্ট পাতিলে টেলেণ্ট হাণ্ট মানে গোটেই অসমৰ চব জেনেৰেল ছেক্ৰেটাৰীক মাতি প্ৰথমে শ্বৰ্টলিষ্ট কৰিলে তাৰপাছত আচ্ছা মই এইখিনিতে আপোনাক সুধিব খুজিছোঁ আপুনি যেতিয়া ভেটেনেৰী জেনেৰেল ছেক্ৰেটাৰী হৈছিলে ভেটেনেৰী কলেজৰ তেতিয়া NSY পৰা হৈছিলে নেকি নাই মই তাত NSY পৰা হোৱা নাছিলোঁ কিন্তু ধৰক তেতিয়া ধৰক মই ষ্টুডেণ্টক হেল্প কৰি থাকোঁ আৰু বহুত ইছ্যুবিলাকত আছিল তাত আমাৰ NSY আছোঁ বুলি নাথাকে কথা নাছিলে সকলোৱে একোজন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট তাত মানে ধৰক হোষ্টেল হয় বেছিকেলি আৰু মই
এইখিনি কৰি থাকোঁতে টাইমটো পাৰ হৈ গৈ আছে ধৰক BPSC পাছ কৰিলোঁ BPSC পাছ কৰোঁতে ভাবিলোঁ যে মই অলপ বেছিকৈ ছ'চিয়েল ছাৰ্ভিচ কৰি মোৰ নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰিব লাগে তেতিয়া মই অলপ চিৰিয়াছ হ'লোঁ তেতিয়া MPSC কোনটো ছাবজেক্টত প্ৰফেচাৰ চাকৰি পাব পাৰে মানে সেইটো টাৰ্গেট কৰিলোঁ টাৰ্গেট কৰোঁতে মানে সেইটো ছাবজেক্টত পঢ়িলোঁ PhD কমপ্লিট কৰিলোঁ নেট পালোঁ একেবাৰতে নেট পাইছোঁ ওৱান টাইম আৰু সেইবাৰে মই মানে আছাম চিভিল ছাৰ্ভিচ মেইনছো ক্লিয়াৰ কৰিছোঁ সেইবাৰে পঢ়া শুনা কৰি তেতিয়া লাগি আছে আৰু সেইখিনি কৰি থাকোঁতে মই NSYৰ প্ৰেচিডেণ্ট হ'লোঁ আচ্ছা ইতিমধ্যে চিভিল ছাৰ্ভিচৰো মেইনছ ক্লিয়াৰ হৈছে আৰু NSYৰ প্ৰেচিডেন্সি পালে PhD নেট পালোঁ আচ্ছা এইখিনি হ'ল তেতিয়া কৰি থাকোঁতে তেতিয়া মই ভাবিলোঁ প্ৰথমকৈ NSYৰ প্ৰেচিডেন্সি তৰুণ গগৈ ছাৰক লগ পাইছোঁ বহুত ৰাহুল গান্ধীক লগ পাইছোঁ মইতো NSYৰ কথাটো কৈ আছোঁ গোটেই অসমৰ মানে ধৰক জেনেৰেল ছেক্ৰেটাৰীখিনিক ৰাহুল গান্ধী তাৰমানে নিজে মাতি নি মানে ইণ্টাৰভিউ লৈছিলে 8 hours ইণ্টাৰভিউ ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় কটন কলেজ মই এনেকৈ আছিলোঁ 6জনক লৈছিলে 8 hours মানে একেলগে বহাই ৰিপিট ফায়াৰ আৰু লগত ধৰক জিতেন্দ্ৰ সিং বহুত ডাঙৰ এতিয়া লিডাৰ আছিলে তাৰ পৰা মোক চিলেক্ট কৰিলে NSY ইউথ কংগ্ৰেছত পীযুষ হাজৰিকাক চিলেক্ট কৰিছিলে আচ্ছা পীযুষ হাজৰিকা ডাঙৰ ইউথ কংগ্ৰেছত আছিলে মই NSY সেইটো তেতিয়াবা সেইটোৱে এনেকৈ পলিটিক্সত আহিলে আচলতে মই পলিটিক্সটো ভবাই নাছিলোঁ কিন্তু তাৰপিছত ভাল লাগিলে হয় কলেজৰ অধ্যাপক নহয় চিভিল ছাৰ্ভেণ্ট কিবা এটা টাৰ্গেট আছিলে মেথমেটিক্সৰ প্ৰফেচাৰ কিন্তু গৈ চিভিল ছাৰ্ভেণ্টৰ কথাটো টাৰ্গেট কৰিছিলোঁ আৰু কলেজৰ প্ৰফেচাৰটো মইতো এইটো পাইছোৱেই আৰু এইটো PhD নেট ক্লিয়াৰ সেইটো পামেই আৰু 100% আৰু দেই এইটো আৰু অসমত নহয় গোটেই চেণ্ট্ৰেল ইউনিভাৰ্চিটি যিকোনো চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো পালে টপত আছিলোঁ হয় হয় কিন্তু ভগৱানে এইটো লাইনত লৈ গুচি গ'ল আচ্ছা তাৰপাছত যেতিয়া আছাম চিভিল ছাৰ্ভিচৰ মেইনছটো ক্লিয়াৰ হ'ল তেতিয়া মানে তৰুণ গগৈ ছাৰে মানে মোৰ দেউতাক মাতি আনি ক'লে এই ল'ৰাটো এইবিলাক অফিচাৰ চফিচাৰ হ'ব নালাগে ইয়াৰ ফিউচাৰ আছে ইয়াক অফিচাৰে চেলুট মাৰিব ইয়াক পলিটিক্স কৰিব দিয়া আচ্ছা দেউতাকো ক'লে দেউতা কিন্তু বহুত মন নাছিলে কাৰণ সাধাৰণতে মাক দেউতাকে অভিভাৱকে ল'ৰাটো এটা সুৰক্ষিত চাকৰি ভাল চাকৰি পোৱাটো বিচাৰে এনেকৈ এটা অসুৰক্ষিত নিৰাপত্তাহীনতাত ঠেলি দিব নিবিচাৰে ডক্টৰ দাস আপোনাক মই সুধিব খুজিছোঁ যে আপুনি ইয়াৰ পূৰ্বে মোৰ যিমান দূৰ মনত পৰে 2টা নিৰ্বাচনত আপুনি পৰাজিত হৈছিল এবাৰ বিধায়ক নিৰ্বাচনত বিধানসভাৰ নিৰ্বাচন আৰু এবাৰ সংসদীয় নিৰ্বাচন দুইবাৰ বিধানসভা আপুনি সংসদত দুইবাৰে আপুনি বিধানসভা নিৰ্বাচনত পৰাজিত হৈছে আৰু 2টা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতো আপুনি নিৰাশ নহৈ বা সন্মানীয় ভূপেন বৰাৰ দৰে আপুনি নিৰ্বাচনত পৰাজিত হ'লো বুলিয়েই এইবাৰ যেনে তেনে জিকিব লাগে বুলিয়ে বিজেপিলৈ নগৈ পেলাই আপুনি কংগ্ৰেছতে থাকিলে আৰু কংগ্ৰেছত এইবাৰ আপুনি জয়ী হৈ আহিলে আৰু একমাত্ৰ হিন্দু বিধায়ক হিচাপে জয়ী হৈ আহিলে আৰু তাৎক্ষণিকভাৱে উপদলপতিও নিৰ্বাচিত হ'ল এতিয়া মোক আপুনি কওক এই 2টা বিধানসভা নিৰ্বাচনত আপোনাৰ পৰাজয়ৰ অভিজ্ঞতা আৰু 2026ত আপোনাৰ জয়ৰ অভিজ্ঞতা কেনেকুৱা মই 2016 চনত মই প্ৰথম টিকেট পাইছিলোঁ মইতো চিডুল কাষ্ট ল'ৰা চিডুল কাষ্ট কিন্তু মোৰ এটা এইম আছিলে কি মই নেভাৰ ইউজ মাই চাৰ্টিফিকেট মই কেতিয়াও কাষ্ট চাৰ্টিফিকেট ইউজ কৰা নাই কৰিব লগা হোৱা নাই আজিলৈকে কাৰণ আপোনাৰ কেৰিয়াৰ খুব ভাল গতিকে আপুনি কাষ্ট চাৰ্টিফিকেট নোহোৱাকৈ জেনেৰেল কম্পিটিশ্যনত পায় তাৰপিছত কি কয় লখিমপুৰত মই প্ৰথমবাৰ মোক তৰুণ গগৈ ছাৰে ক'লে 2011 চনত বকুত খেলা বকুত চিলুকাজি যাওঁ মই তেতিয়া ভাবিলোঁ বকুত কিয় খেলোঁ মোৰতো আৰু নিজৰ গাঁও অঞ্চলবিলাক ইমান পিছপৰা আমাৰ অঞ্চলবিলাক ইমান দুখীয়া মানুহ আছে বানপানী কৰা খেলিলে তাতে খেলোঁ মই ছাৰক ক'লোঁ ছাৰ তাতে দিয়ক ছাৰে ক'লে তাত নহ'ব মইতো এইবিলাক বুজি পোৱা নাই নহ'ব বুলি কৈছে মই হ'ব অহাবাৰ হ'ব তেনেহ'লে ছাৰ মই সেইটো মই ভবা নাই আৰু তাৰপাছত ছাৰে ক'লে নহ'ব বুলি 2016 চনত কিন্তু হ'ল লখিমপুৰৰ পৰা লখিমপুৰৰ চিটটো মানে ট্ৰেডিশ্যনেলি কংগ্ৰেছে 85ৰ পৰা আহোম কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰিছিলে মই সেইটো নাজানো মই ভাবিছোঁ কংগ্ৰেছৰ চব চিম্বলত আহিব লাগে আৰু তেতিয়া ধৰক তাৰ এজন আমাৰ এক্স MLA ইণ্ডিপেণ্ডেণ্ট খেলিলে কোন নাছিল ঘন বুঢ়া ইণ্ডিপেণ্ডেণ্ট খেলিলে পুৰা ইণ্ডিপেণ্ডেণ্ট খেলিলে মই পালোঁ 41,000 আৰু উৎপল দত্ত ডাঙৰীয়া মোক লগত জিকিলে তেখেতে পালে 45,000 4,000 পাৰ্থক্য 4,000 পৰা প্ৰথমবাৰ হাৰিলোঁ ঘন বুঢ়া গোহাঁই 21,000 নে কিবা এটা পালে সেইখিনি ভোট একেলগ হোৱা হ'লে আপুনি ওলাই আহিলে তাৰপাছত ভাবিলোঁ হাৰিলোঁ মইতো প্ৰথমবাৰ হাৰিছোঁ ভাবিছোঁ ৰাইজে তেতিয়া খুব চিনি নাপায় কিবা কিবি এনেকৈ অপপ্ৰচাৰ কৰিলে তাৰপাছত হাৰাৰ নেক্সট 2 দিনৰ পাছতে মই আকৌ মানুহৰ ঘৰলৈ যোৱা ষ্টাৰ্ট কৰিলোঁ আকৌ মানে বুট পিন্ধি ল'লে ল'লোঁ আৰু তাৰপিছত ঘৰে ঘৰে ঘূৰি থাকোঁ ৰাইজৰ যাওঁ ঘূৰি তেতিয়া যেতিয়া
হেৰি আহিছিলে, ক'ভিড আহিছিলে। ক'ভিড আহোঁতে মই আমাৰ দুটামান ল'ৰাই মোক হোৱাটছআপ কৰিলে যে আমি খাবলৈ অসুবিধা হৈছে বেংগলোৰ, হায়দৰাবাদ। তাৰপিছত মই কিয় অসুবিধা হৈছে? নাই, আমাক বাহিৰৰ মানুহ বুলি আমাক অসুবিধা কৰিছে। মই ক'ত ঘৰ তুমি? ক'লে না আমাৰ লখিমপুৰে বুলি ক'লে। মই কিমান আছে মানুহ? বহুত আছে। তেতিয়া এনেকৈ মই ক'লো চবে কোন কোন আছে লিষ্ট পঠোৱা মোলৈ। এনেকৈ মোলৈ 5000 ল'ৰাৰ লিষ্ট আহি গ'ল। মই 5000 মোক কেনেকৈ পাৰিম এইটো? এতিয়া ইটছ নট পচিবল ফৰ মি। তেতিয়া মই ৰাহুল গান্ধী ডাঙৰ অফিচৰ লগত যোগাযোগ কৰিলোঁ যে এনে ক'লোঁ যে মোৰ মানুহখিনি এনেকৈ আছে, আমাৰ লখিমপুৰ ধেমাজি মানুহ, আপুনি সহায় কৰিব লাগে। তে ৰাহুলজীৰ লগত কথা পাতিলে। কথা পতাৰ পাছত এই গোটেই ক'ত ক'ত লোকেশ্যন আছে এইবিলাক চব ল'লে, লোকেশ্যনবিলাক দিলোঁ। য'তে আছে 5000 মানুহক 1 মাহৰ খোৱা বোৱাৰ ব্যৱস্থাটো তাতে কৰা হৈ গ'ল। আচ্ছা, সেইটো তাৰমানে মই তেতিয়া ভাবিলোঁ যে মানুহে সাহস কৰিলেই হয়। তাৰমানে ক'ভিডৰ সময় চাওক, আমিও ঘৰতে সোমাই আছোঁ, আমি ওলাব নোৱাৰোঁ। তেতিয়া সাহস কৰিলেই চব হয়। এইটোতে সেনেকৈ কৰিলোঁ, সেনেকৈ বহু ল'ৰা ছোৱালী আহি খোৱা বোৱা পালে। তাৰপাছত এই কথাটো ওলাই গ'ল টিভিত, মানুহ ল'ৰাবিলাকে খবৰ পাইছে ন, চবে পাই গৈছে যে জে পিত আছে, দি আছে। তাৰপাছত আহি গ'ল যে আনিব লাগে। তেতিয়া কৰ্ণাটকাৰ পৰা এখন গাড়ীও পাৰ্মিশ্যন নাই। ফাৰ্ষ্ট গাড়ী কিন্তু অসমৰ এই গাড়ীখন কিন্তু মই আনিলোঁ। কেনেকৈ আহিলে মই নাজানো আৰু পাৰ্মিশ্যন পালে আহি পাই গ'ল। 35 ষ্টুডেণ্ট, 35 আমাৰ লখিমপুৰৰ ল'ৰা একদম ঘৰ পাই গ'লগৈ বাংগালোৰৰ পৰা বাছেৰে। 5 দিন লাগিছে। আচ্ছা, টিভিটো ওলাইছে, এইটো নিউজ হৈছে। এইবিলাক কৰি কৰি ৰাইজৰ ওচৰলৈ গৈ আছোঁ। ফাৰ্ষ্ট টাইম খেলিলোঁ আমিতো সাধাৰণ ঘৰৰ পৰা। 2016 হাৰিলে। বানপানী গৰাখহনীয়া সমস্যাৰ ওপৰত মানুহৰ ওচৰে ওচৰে যাওঁ, হাফ পেণ্ট পিন্ধি যাওঁ, ৰাইজৰ ওচৰলৈ দুখে যাওঁ। নিজে নাও চাওঁ, মই কিন্তু সাঁতুৰিব নাজানো। নাওখন চলাই যাওঁ, মৰিলেও মৰিম আৰু সেইটো আৰু সেইটো কি আছে নাজানো, ওলাই যায় আৰু মানুহবিলাকে কান্দেও দেখিলেও মোৰ চকু পানী ওলাই যায়। তাৰপাছত ছেকেণ্ডবাৰ খেলিলোঁ মই 67,000 ভোট পালোঁ। সেইবাৰ কোন সমষ্টি? 21 লখিমপুৰে। তেতিয়া মানৱ ডেকা CM গোটেইখন জয়পতীয়াই আৰু সৰ্বানন্দ সোণোৱাল চব জয়পতীয়াই। কিছুমান জেগাত ৰেগিং হ'ল ভোট। ৰেগিং এবাৰো হৈছে, সেইবাৰ বৃহৎ ৰেগিং হৈছে। ৰেগিং হোৱাৰ পাছত মই 3000 ভোটত হাৰি গ'লোঁ। মই বহুত ভাবিছিলোঁ মই জিকিম বুলি। ছেকেণ্ড টাইম হাৰি গ'লোঁ। ছেকেণ্ড টাইম হাৰি যাওঁতে মই বহুত মই নাই নেকি পলিটিক্সটো আৰু ভাগ্যত নাই বুলি ভাবি আহি আছোঁ। আৰু আহি থাকোঁতে মিছেজক কৈছোঁ চাকৰিটো কৰালে ভাল আছিলে নেকি। তেতিয়া মোৰ ফিল হৈছে চাকৰিটো কৰাতে তাৰপিছত কৈছে নাই তোৰ মিছেজে কৈ কিবা এটা কৰা আৰু এতিয়া বাদ দিয়া। আৰু মই ভাবিলোঁ হয় আৰু দুবাৰ টিকেট হাৰাৰ পাছত ক'ত আৰু টিকেট নিদিবও পাৰে কাৰণ তাৰ জেনেৰেল চিট হয়, এটা চিভিল কাষ্ট ল'ৰা। কিন্তু ফাৰ্ষ্ট টাইম গৈ ছেকেণ্ড টাইমত মোৰ 12% ভোট বাঢ়িছে। আৰু এই কথাষাৰ মই এটা পেপাৰত পাইছিলোঁ যে কোনোবা এজনে লিখিছে সমীক্ষাত, মই থৈ দিছোঁ যে প্ৰথমবাৰ হিমন্ত বিশ্ব শৰ্মা হাৰোঁতে যিমান ভোট পাইছে, ছেকেণ্ডবাৰ জিকোতে 12% বাঢ়িছে। এতিয়া কংগ্ৰেছ শূন্যৰ দিশত বুলি এটা টপিক ওলাই আছে। তেতিয়া কোনোবা এজনে লিখিছিলে দৈনিক অসমত নে ক'ত যে কংগ্ৰেছ শূন্য হোৱা নাই, যে জয়প্ৰকাশ দাসৰ হাৰিব পাৰে কিন্তু 12% ভোট বাঢ়িছে। 41ৰ পৰা 67 হৈছে, বহুত বাঢ়িছে। তেতিয়া তথাপিতো মই ভাবিলোঁ হাৰিলোঁ আৰু মোৰ লগত নাই বুলি কৈ মই এইটো কি কয় দোকানো দিলোঁ। কি দোকান দিছিলে? এইখন কি এখন ছুপাৰ মাৰ্কেট এটা দিলোঁ ইয়াতে গুৱাহাটী এই লাষ্ট গেটত। লোনটা ল'লোঁ। তাৰপিছত আৰু মিছেছ ডক্টৰ মোৰ মেডিকেল কলেজৰ প্ৰফেচাৰ, মই বোলো তোমাৰ নামতে এখন এখন খোলোঁ আৰু ফাৰ্মাচী কাম ক্লিনিক। ভগৱানে মোক বিজনেছটো দিয়া নাই লাইফত। জুবিন দাৰ কথাটো কম এইটোতে। মোৰ দোকানখন চাবলৈ জুবিন দাই এদিনা গ'ল। জুবিন দাই গৈ ক'লে তই দোকান খুলিছ বুলি ক'লে চাবলৈ আহিছোঁ বোলে। আহি চালে তোৰ ফ্ৰণ্টতে মই দোকান এখন দিম। মই ভালেই পালোঁ। বৰদৈ চিলা এখন তেখেত কিবা এখন আছিলে বৃন্দাবন। তেখেতৰ ৰুক্মিণী গাঁৱত বৃন্দাবন বন্ধ হৈ আছিলে। মোৰ দোকানৰ ফ্ৰণ্টতে তেখেতৰখনো দিলে। তাৰপিছত দেখিলোঁ মোৰ দুখন হ'ল, মোৰখনো গেলিলে তেখেতৰখনো গেলিলে। তেতিয়া মই ভাবিলোঁ আৰু ইণ্টাৰেষ্টিং, য'ত মই ফাৰ্মাচী আৰু চেম্বাৰটো খুলিছিলোঁ মিছেছৰ কাৰণে, তেতিয়া ডক্টৰ প্ৰাকৃতিশ বৰাই উদ্বোধন কৰিছিলে। আৰু আমি এটা এপ বনাইছিলোঁ হেল্ল' ডক্টৰ আছাম বুলি। খুব পপুলাৰ হৈছিলে। ডক্টৰ অমিতাভ গোস্বামী, গোটেই দিল্লীৰ বহুত ডক্টৰৰ লগত বহুতে সুবিধাটো পাইছিলে। এইটো ডিউৰিং ক'ভিড টাইম ভিডিঅ' কনফাৰেঞ্চ ভিডিঅ' পাইছিলে। প্ৰাকৃতিশ বৰাই বহুত প্ৰায় more than 200 পেচেণ্ট চাইছে ভিডিঅ'তে।
য'ত বনাইছিলোঁ ত'তে মানে হেৰিটো বনাই মেলি হৈছেগৈ আৰু এক মাহ মানৰ পাছতে ৰাস্তাটোতো অভাৰব্ৰিজখন আহি গ'ল তাতে ফ্লাইঅভাৰখন আহিলে ফ্লাইঅভাৰখন আহি গ'ল তেতিয়াতো এতিয়া মই এখন নচলে মই গমেই পালোঁ আৰু খেলটো তেতিয়াতো মই ভাড়ালৈহে কৈছোঁ হয় তেতিয়াতো মই ভাবিলোঁ সেই ভগৱান মইতো হাৰিলোঁ আকৌ বেংকৰ লোনটো ল'লোঁ লৈ আকৌ এখন হৈছে আকৌ এখন দোকানো নচলা হ'ল তেতিয়া মই ভাবিলোঁ নাই বিজনেছটো মোৰ লগত নাই নহ'ব নাই ভগৱানে মোক বিজনেছটো নাই পলিটিক্সো নাই বিজনেছো নাই কি হ'ব মোৰ এতিয়া একোৱেই নাই দেখোন এতিয়া বহি থাকোঁতে তেতিয়া কিন্তু মই অলপ চলপ তথাপিতো সমষ্টি মানুহৰ লগত যোগাযোগত থাকোঁ কিন্তু মই লখিমপুৰ যোৱা নাই তেতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কথাটো আহিব ডিলিমিটেশ্যন কৰি অৱশ্যে সমষ্টিটো চিডিউল কাষ্ট হ'ব বুলি লাগিব ৰিজাৰ্ভ হৈ গ'ল মই তেতিয়া ভাবিছোঁ অকণমান ভগৱান সদয় হৈছে নেকি মানে মই দুবাৰ হাৰিলোঁ তাৰপিছত আকৌ ভগৱান চাগে অলপ ভাবিছে মোৰ প্ৰতি ৰিজাৰ্ভেশ্যনটো হোৱাৰ পাছত ইণ্টাৰেষ্টিংলি লখিমপুৰ সমষ্টিৰ 70% নাও বৈচাত সোমাই গৈছোঁ মই যিটোত খেলি আছোঁ সদায় আৰু মোৰ যিটো ঘৰ হয় মোৰ অঞ্চলটো গোটেইটো সোমাই গুচি গ'ল আচ্ছা এফালেদি চিডিউল কাষ্ট ৰিজাৰ্ভ হৈ গ'ল আৰু আনফালেদি লখিমপুৰ য'ত আপুনি মানুহ চিনি পায় সমষ্টিটো চিনি পায় সেই সমষ্টিটোৰ একাংশ নাও বৈচাত সোমাই 70% সোমাই গ'ল এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি পৰৱৰ্তী ইতিহাস বাণিজ্যিক বিৰতি উপদলপতি কংগ্ৰেছ দলৰ উপদলপতি ডক্টৰ জয়প্ৰকাশ দাস আৰু আমি শুনি আছোঁ তেওঁৰ ৰাজনৈতিক জীৱনৰ পৰিক্ৰমা দুটা নিৰ্বাচন হাৰিলে দোকান খুলিলে শ্ৰীমতীৰ কাৰণে ক্লিনিক খুলিলে দোকান বন্ধ হৈ গ'ল নচলা হ'ল ক্লিনিকৰ কাষেদি ফ্লাইঅভাৰ গুচি গ'ল ইটোও নচলা হ'ল তাৰপিছত সমষ্টি নাই অহাবাৰ টিকট পাম নাপাম তাৰ কোনো নিশ্চয়তা নাই কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে আপুনি আকৌ সুদূৰ দিগন্তত আশাৰ ৰেঙনি দেখিলে যে লখিমপুৰ সমষ্টিৰ 70% অংশই নাওবৈচা সমষ্টিত সোমাল আৰু নাওবৈচাটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হ'ল ইয়াৰ পিছৰখিনি মোৰ মানে তেতিয়া ধৰক নাওবৈচা যেতিয়া ৰিজাৰ্ভেশ্যনটো আহিলে তেতিয়া মানে মোৰ ইলেকশ্যনত কেইটামান ঘটনা ঘটে মানে যিমানে যি নহওক একাংশই মানে ৰাজনীতিত মই চালোঁ পলিটিক্সটোত জাতপাত হয় পলিটিক্সত জাতপাত হয় এইটো মানে কিছু কিছু জেগাত কিছুমানে যেতিয়া নোৱাৰেগৈ মোৰ পপুলাৰিটিত তেতিয়া জাতত লাগি যায় মোৰ কাষ্টটোক লৈ কয় মোৰ প্ৰফেশ্যনটোক লৈ কয় এনেকৈ কয় অলপ মানে কয় আৰু আমাৰ লখিমপুৰটো এটা বিশেষ কমিউনিটিক দি থকা হৈছিলে তেখেতলোকেও অলপ হেৰি কৰি থাকে দুজন মানুহ এই গোটেই মই তেতিয়া ভাবিলোঁ যে মোৰ গোটেই যিমান বিপদ আছে এতিয়া মানৱ ডেকাও জিকি গ'ল জিকিও তাত ধৰক অতি ষ্ট্ৰং লিডাৰ হৈ গৈ আছে মই যদি দেখি আছোঁ যে নহ'বগৈ আৰু মোৰ কাৰণ মই ৰিভাইভ কৰিব নোৱাৰিম এতিয়া মানৱ ডেকাকো আঁতৰাই দিলে মোৰ সমষ্টিটোৰ পৰা আৰু যি কাষ্টিজিমৰ কথা আহে তেখেতলোককো আঁতৰি গ'ল যিকেইজনে মোক লৈ মানে সদায় গেজু কৰি থাকে তেখেতলোকো তাৰ পৰা আঁতৰি গ'ল তাৰপিছত চিডিউল কাষ্টটো হৈ গ'ল তেতিয়া মই ভাবিলোঁ যে ভগৱান মোৰ প্ৰতি সদয় হৈছে তাৰমানে ভগৱানে মোক দুখটো আৰু পাৰ কৰিছেগৈ আৰু কিন্তু মই এটা কথা চিয়'ৰ মই যিদিনা হাৰা পাছৰ পৰাও মই মানুহৰ লগত যোগাযোগত থাকোঁ যোৱা নাই বেমাৰ বানপানী চানপানী হ'লেও মই যাওঁ মানে লখিমপুৰ ক্ষেত্ৰত মানে ধৰক মই এৰি দিয়া নাই আশাটো মই কিন্তু যাওঁ নাই সমষ্টি পুনৰ নিৰ্ধাৰণ গোটেই ব্যৱস্থাটো বিজেপিয়ে কৰিছিলে বিজেপিৰ সুবিধাৰ কাৰণে তাত মোৰ সুবিধা হ'ল কিন্তু একমাত্ৰ কংগ্ৰেছ বিধায়ক যাৰ বাবে আপোনাৰ সুবিধা হ'ল মোৰ সুবিধা হ'ল কিন্তু মানে একচুৱেলি মোক লখিমপুৰতো দিয়া হ'লে মই পাছলৈ এনেকুৱা পৰিৱেশ হ'লে হৈছিলেগৈ মই যিটো চাই লখিমপুৰতো মই জিকিলোগৈ হয় কাৰণ মই জিকিছোৱেই মানে 67,000 ভোট দিছে মোক ৰাইট 3,000 ভোটৰহে হাৰিছে ডিফাৰেঞ্চ তাৰপিছত অলপ তেখেতৰ ইনকামেঞ্চি আহি আছে লাহে লাহে এইটো পাৰ্টত থকা হ'লেতো হাৰি গ'লে হয় এইটো পাৰ্ট কাৰণে জিকিছে এই পাৰ্টটো থকা হ'লে হয়তো মানৱ ডেকা দিগদাৰ হ'ল আপুনি ভাবে আচ্ছা ডক্টৰ দাস এইবাৰ কংগ্ৰেছ বিধায়িনী দলত আপুনিয়ে একমাত্ৰ হিন্দু বিধায়ক এই ঘটনাটো কিয় ঘটিবলৈ পালে হিন্দু মানুহক কিয় এবাৰ মানে হিন্দু কংগ্ৰেছ বিধায়ক অসমৰ মানুহে কিয় নিৰ্বাচিত নকৰিলে কথাটো এনেকুৱা আমিতো হিন্দু মুছলমান বুলি আমি ভবা নাই হিন্দু বিধায়ক ভবা নাই কিন্তু পৰিসংখ্যাটো সেইটো প্ৰতিফলিত হৈছে কিন্তু আমি ভাবোঁ যে আমি বিধায়ক হয় এইটো হিন্দু নহয় মুছলমান নহয় এইটো হয় আমি 124টা সমষ্টিৰ এজন মই বিধায়ক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এজন বিধায়ক বা কোনোবা ৱাজেদ আলী চৌধুৰী এজন বিধায়ক ধৰ্মটো তাৰ ইলেকশ্যন কমিশ্যনৰ যিখন চাৰ্টিফিকেটত তাত বেকেটত ধৰ্মটো নিলিখে ঠিক আছে কিন্তু কথাটো হ'ল কি মোৰ যিটো মই ভাবিছোঁ এইবাৰ
সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত তেখেতলোকে সমষ্টিবিলাক তেখেতলোকৰ মতে সজাই পৰাই ল'লে 1 নম্বৰ 2 নম্বৰ এই যে যিটো বেনিফিচাৰীবিলাক প্ৰায় প্ৰত্যেক সমষ্টিয়ে তেখেতলোকে মহিলাসকলক বেনিফিচাৰীক বনাই প্ৰায় 30-40 হাজাৰ ভোট তেখেতলোকে পেকেট কৰি ল'লে এইখিনিৰ কাৰণে আমাৰ যে হিন্দু এৰিয়াত যে আমি ভোট পোৱা নাই সেইটো নহয় এইটো নাভাবিব আমি হাৰিব পাৰোঁ এতিয়া দুলীয়াজানত ধ্ৰুৱজ্যোতি গগৈ 8,000 ভোটত হাৰিছে বুজি পাইছে না সম্পূৰ্ণ হিন্দু অঞ্চল এতিয়া লুৰিণজ্যোতি গগৈ এনেকৈ 9,000 মান ভোটত হাৰিছে তাৰপিছত আমাৰ বিপুৰীয়া ৰাম ভূঞা তেখেত 8,000 ভোটত হাৰিছে মানে ভোটটো ধৰক তেখেতলোকে বেছিকৈ পাইছে কিন্তু ইণ্টাৰেষ্টিং যে 30,000 40,000 মহিলাক তেখেতলোকে বেনিফিচাৰী বনাই যিটো ভোট পাইছে কংগ্ৰেছে একো নিদিয়াকৈ কিন্তু তাতকৈ 8,000 ভোটে কম পাইছে সেইকাৰণে ক'ব নোৱাৰে কাৰণ চাওক 2011 চনৰ ৰিজাল্টটো বেলেগ যিটো জানে বিজেপিৰ 5জনহে আছিলে 5জনৰ পৰা গৈ 60 হৈছে আমি 78ৰ পৰা গৈ 29 হৈছোগৈ সেইকাৰণে এইটো নহয় যে পলিটিক্সটোতো চেঞ্জ হৈ থাকিব পলিটিক্সটো নেচাৰৰ নিচিনা মানে ধৰক এতিয়া সূৰ্য যেনেকৈ ৰাতিপুৱাই লগে লগে এনেকৈ আহি তাৰপিছত আকৌ নামি যায় আকৌ ৰাতি হয় ঘূৰি থাকে নহয় জানো ৰাজনীতিটো সেনেকুৱাই এতিয়া মই যদি প্ৰকৃতিক যদি আমি অধ্যয়ন কৰোঁ তেতিয়াও আপুনি দেখিব নাই কিন্তু এই ঘটনাটোতো প্ৰাকৃতিক নহয় এইটো সম্পূৰ্ণ আৰ্টিফিচিয়েল কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ আপুনিও জানে ময়ো জানো যে বিজেপিৰ মন্ত্ৰী অশোক সিংঘালে এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে গতিকে অশোক সিংঘালে হিচাপ এটা কৰি লৈছে যে সমষ্টিৰ এই ধৰণে নিৰ্ধাৰণ হ'লে বিজেপিৰ সুবিধা হ'ব এইটো এটা আননেচাৰেল প্ৰচেছ নাই এইটো তেখেতলোকে নিজৰ মতে কৰি ল'লে কিন্তু ওপৰৱালাটো এজন আছে অন্যায়টো বেছি সহ্য নহয় অন্যায় কৰি কিছু যাব কিন্তু জনগণে আপোনালোকক কিয় সহ্য নকৰিলে না সহ্যটো মানে ধৰক এতিয়া বেনিফিচাৰী মই যিটো ক'লোঁ বেনিফিচাৰী যে কি ফেক্টৰ বেনিফিচাৰীয়ে কাৰণ হয় বেনিফিচাৰী এটা মেজৰ কাৰণ লগে লগে এইটো কিন্তু সমষ্টি পুনৰ্নিৰ্ধাৰণ যিটো এই দুটা কাৰণৰ কাৰণে আমি হাৰিছোঁ মূল কাৰণ নাই কিন্তু কথাটো হ'ল যে আপোনালোকক একেবাৰে কৰ্ণাৰ কৰি দিলে অকল মুছলমান অধ্যুষিত অঞ্চলবোৰত আপোনালোকক সীমাবদ্ধ কৰি দিলে এই মুছলমান আৰু হিন্দু এই দুটা ধৰণৰ ধাৰণা খুব প্ৰকট হৈ পৰিছিল নেকি এইটো এটা হৈছে পলাৰাইজেশ্যন হৈছে এইটো হয় মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে মানে পলাৰাইজেশ্যনৰ ষ্টেটমেণ্টবিলাক দিয়া আৰম্ভ কৰিলে সেইটো দুটা ভাগত গুচি গ'ল তেখেত সফল হৈছে পলাৰাইজেশ্যন কৰাত মানে যেনেকৈ উচ্ছেদক লৈ মিয়া হিন্দু মুছলমানৰ যিটো ৰাজনীতি আৰম্ভ হ'ল সেইটোত কিন্তু অসমৰ ইতিহাসত আগত নাছিলে এইবাৰ কিন্তু ষ্টাৰ্ট হ'ল সেইটো বীজ ৰোপণ কৰিলে তেখেতে সেইকাৰণে অসমৰ ভৱিষ্যতটো কিন্তু বহুত উজ্জ্বল নহয় বহুত কেনেকৈ সকলোৱেতো উজ্জ্বল বুলিয়ে ভাবিছে কাৰণ আপুনি যদি মিয়া মানুহখিনিক এটা কৰ্ণাৰ কৰি দিব পাৰে এটা ছাইডে ৰাখি দিব পাৰে আৰু নন মিয়া মানুহখিনি একেলগ হৈ থাকে তেতিয়াহ'লেতো অসমৰ ভৱিষ্যত উজ্জ্বল বুলিয়ে ভাবে মানুহে আপুনি কিয় এইটো কথা কোৱা নাই আপুনি যদি ৰাজনৈতিকভাৱে যদি অন্যায় কৰি কেইদিন থাকিব এইটো সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰপ'ৰ্চনেট কেনেকৈ এটাততো 12 লাখ 15 লাখ MP এটাত 27 লাখ দুবুৰী 27 লাখ নহয় জানো আৰু এইফালে যোৰহাটত কিমান 17 লাখ নে 15 লাখ লখিমপুৰত 15 লাখ এইটো অন্যায় হয় নে নহয় কথাটো কৈছোঁ আপোনালোকে যেনেকৈ ভাবে এতিয়া এটা বিধানসভা সমষ্টি 3.5 লাখ আৰু আপাৰ আছামৰ এটা বিধানসভা সমষ্টি 1,30,000 এইটো প্ৰপ'ৰ্চনেট হ'ল জানো এইটো সংবিধানখনক বিৰোধ কৰা হৈছে এইকাৰণে আমি কি কৈছোঁ আমিতো ছেকুলাৰ হয় আমি কি কয় সংবিধানক বিশ্বাস কৰোঁ তেখেতলোকে কয় মিয়া আমিতো সেইটো ক'ব খোজা নাই আমি কৈছোঁ চব আমি মানুহ হয় সেই মিয়াজনেও টেক্স দিছে নাই দেশখনৰ উন্নতিত তেখেতৰো অৰিহণা আছে এই কনচেপ্টটো কিমান দিন চলিব কিছুদিন কিন্তু সেইটোৱে যেন দেশখন আগুৱাই নিব সেইটো নোৱাৰে সেইটো চলিব কেইদিনমান কিন্তু এইটো দি আল্টিমেটলি এই বস্তু ৰিজেক্ট হ'বই এইটো আপুনি চাওক নেপালত জেএনজি যিটো কথা আহিলে সেইটো ছাৰ্ভাইভ কৰিলে জানো অসমতো এই যে কনচেপ্টটো লৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইটো বেছিদিন নচলে এইটোৰ পৰা মানুহ ওলাই আহিব মানুহৰ এতিয়া অৱস্থা কি হৈছে চাওক দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে তেল নাখাব দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে গাড়ী নচলাব দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে সোণ নিকিনিব এইটো অৱস্থাটো গৈছে নে নাই কৈ পিনে তেখেত বাহিৰত ফুৰিবলৈ গুচি গ'লে এতিয়া দেশৰ অৰ্থনৈতিক অৱস্থাটো কিমান দুৰ্বল আজি অসমত কোনটো কথা আলোচনা হ'ব লাগিছিলে আজি UCC আলোচনা হোৱাৰ কথা হ'ব লাগিছিল জানো আজি আলোচনা হ'ব লাগিছিলে কেনেকৈ অসমখন আমি বচাওঁ এই যে গ্ল'বেল ইকনমিক যিটো ৰিচেশ্যন আহি আছে আমাৰ দেশখনত যে তেল মানুহে যে গেছ চিলিণ্ডাৰ নোপোৱা হ'ল 2,500-3,000 টকা দিলেও গেছ নাপায়
এই যি অৱস্থালৈ লৈ গুচি যোৱা হ'ল, এইটোৰ কাৰণে কোন দায়ী? ৰাহুল গান্ধী ডাঙৰীয়াই 3 মাহৰ আগতেই কৈছিলে যে দেয়াৰ ইজ ছামথিং গোয়িং টু হেপেন, কিবা ইকনমিক কিবা এটা ঘটনা ঘটিবলৈ গৈ আছে, তুমি টেক কেয়াৰ লোৱা। কিন্তু কেয়াৰ নল'লে, তেখেতলোক ইলেকশ্যনত বিজি থাকিলে, হয়নে নহয়? আজি অসমৰ ডেভেলপমেণ্টৰ কথা কৈ আছে, দেখিছোঁ মই কৈ আছে খুব, কিন্তু ডেভেলপমেণ্টটোত এই উন্নতিৰ জখলাটো যিমান কৈছে, লোনৰ জখলাটো তাতকৈ বেছি হৈছে। লোন ল'ব পাৰিছে কাৰণে লৈছে, লোনটো ডেট ছাৰ্ভিচিঙো ঠিক আছে, লোন ঘূৰাইও দিব পাৰিছে, ইনকাম আছে কাৰণে লোন লৈছে। আপোনাক সেইটো কৈছে, GDSP GDP কথা কৈছে, কথাটো কৈছে। কিন্তু আপোনাক মই এটা কথা কওঁ, বেছিকৈ আমি অসমখনলৈ নাযাওঁ, আপোনাৰ ঘৰখনলৈ যাওঁ, বুজি পাইছেনে? আপোনাৰ ঘৰখনলৈ যাওঁ, আপুনি আজি মাৰ্চিডিজ চলাই আছে, ঠিক আছে, মাৰ্চিডিজ আপোনাৰ চিভিল ভাল বা আপোনাৰ ইনকম আছে, আপুনি লোন লৈছে, লোন লৈ ইনষ্টলমেণ্ট দি আছে, এই লোনৰ বোজাটো আপুনি নিজৰ পুত্ৰৰ ওপৰত বা নিজৰ ছোৱালীৰ ওপৰতো দি থৈ গৈছে। যেতিয়ালৈকে আপুনি পাৰিব তেতিয়ালৈকে ঠিক আছে, যেতিয়া নোৱাৰিব আপোনাৰ সেই গাড়ীয়ে ঘূৰাই ঘৰে দুৱাৰে চব লৈ গুচি নাযাব। আজি তেখেতলোকৰ ইনকম আছে, দেখাই আছে, আজি 9,000 কোটি বছৰত সুদ দিব লাগে, এতিয়ালৈকে দি আছে। আজি অসম বিধানসভাৰ যিদিনা প্ৰথম দিন, সেই প্ৰথম দিনতো তেখেতলোকে 1,000 কোটি টকা ধাৰ ল'ব লগা হ'লে নাই? ধাৰ লোৱাটো কৃতিত্ব হ'ব পাৰে নেকি? অসমীয়া মানুহে ধাৰ যিয়ে নহওক, ধৰুৱা বুলি কয় নাই, বেছিক কথাটোলৈ যাওঁ। আমাৰ ঘৰতে আজি মোৰ ঘৰটো ধাৰত আছে, এই কি কয় যিটো ফ্লেট লৈছোঁ, মোৰ ধপধপাই থাকে যে মই মৰিলে মোৰ ল'ৰা ছোৱালীকেইটা কি হ'ব, ঘৰৰ পৰা উলিয়াই দিবনে? সেইকাৰণে মই এখন কি কৈছোঁ, কি কয় পলিচি বনাই থৈ দিছোঁ, যাতে মই ইঞ্চুৰেঞ্চ কৰি থৈ দিছোঁ। সেইকাৰণে ছেইম কথা, ধাৰ লৈছে ঠিক আছে, ধাৰ লৈছে, ব্ৰিজ বনাইছে ঠিক আছে, ধাৰ লৈ আমাৰ লখিমপুৰ ধেমাজিটো আমাৰ অঞ্চলবিলাক আৰু দুৰ্বল মানে আগবঢ়া নাই, তাত এতিয়াও ৰাস্তা পথ নাই বহুত ভিতৰুৱা অঞ্চলত। ধাৰৰ লোনৰ বোজাটোতো আমিও মাৰিব লাগিব, কিন্তু আমি সমানুপাতিকভাৱে যেতিয়া লোনটো আমিও মাৰিব লাগিব, সমানুপাতিকভাৱে আমি সেই লোনৰ আমি হেৰিটো পাইছোঁ নে নাই? আপোনাৰ অংশীদাৰিত্বটো সেই ঋণটো আপোনাৰ ওপৰত হেঁচা পৰিছে, আৰু সেয়াৰ সুফলটো আমিও পাব লাগে। আমাৰ অঞ্চলৰ ৰাস্তা পথেই নাই, ইলেক্ট্ৰিচিটি নাই, 2G 3G 4G 5G একোৱেই নাই, খালি সেইটো ঘূৰি থাকে, বুজিছে? ট্ৰেন্সফৰ্মাৰ কাৰণে হাহাকাৰ। ঠিক আছে, লোন লোৱা, গুৱাহাটী অভাৰব্ৰিজকেইখন বেছি এক্সেঞ্চিভ অভাৰব্ৰিজ কিয় লাগেনো? আমাৰ তাতো দিয়া, আমাৰ তাত এতিয়া সোৱণশিৰি গৰাখহনীয়া কামকেইটা ঠিক কৰি দিয়া। আমাৰ কিছুমান পূব তেলাহী, গুণাসুতি, পানীগাঁও, মুদৈবিল, ৰন্তিজান, মানে পশ্চিম তেলাহী, পাভ, সোণাপুৰ, BMP, সোৱণশিৰি, তাৰপিছত কানিয়াজান, কুংকুৰ, এইবিলাক চব গৰাখহনীয়াত এতিয়া মানুহ কান্দি আছে, যাওক আপুনি পঠাই দিয়ক, আপোনালোকৰ ৰিপৰ্টাৰ বাহিৰে চাব, মানুহে কান্দি আছে, ঘৰটো বচাবলৈ যুঁজি আছে। লক্ষ 2 লাখ কোটি টকা ধাৰ লৈছোঁ বুলি কৈছে, 2 লাখ কোটি টকা। আৰু সেই লোনটো আজি ভাল হ'ল, যিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে প্ৰথম বিত্তমন্ত্ৰী হৈ বিজেপিত ভাষণ দিলে, তৰুণ গগৈ ডাঙৰ সমালোচনা কৰা নাছিলে জানো? 10,000 কোটি ধাৰ লৈ তৰুণ গগৈ অসমক পিছুৱাই থৈ গ'ল বুলি কৈছিলে নাই? কিন্তু আজি পিছকে কালি গৌৰৱেৰে কৈছে যে আমি 2 লাখ ধাৰ লৈছোঁ, আৰু কম্পেয়াৰ কৰিছে কৰাৰ লগত পাঞ্জাৱৰ লগত। ধাৰ লৈ ঘি খোৱা, ধাৰটো লৈ যে আপোনাকো কাইলৈ দিয়ে, আপুনি পাৰিব। সেইকাৰণে যি অজুহাত দেখা যায়, আমি আৰু ডমেষ্টিক প্ৰডাক্ট আমি বাঢ়িছে, আমাৰ লোন লোৱাৰ ক্ষমতা আছে, লোন লোৱাৰ ক্ষমতা আছে বুলিয়ে লোন লৈ থাকিব নেকি? আজি কি পৰিৱেশ হৈছে? আজি চাওক কিমান টেক্স বঢ়াই দিলে, আজি মিঠাতেলৰ দাম বাঢ়ি গ'ল, তেলৰ দাম বাঢ়ি গ'ল। তুমি যদি ধাৰ যদি আছাই, তোমাৰ ইনকম আছে, গ্ৰ'থ পাহা, এই তেল যে বাঢ়িছে এইটো কিয় ৰখাব নোৱাৰা? অলপ দিয়া, 100 টকা এটা ৰাখা, বাকীখিনি চৰকাৰে দিয়া, সেইটো কিয় কৰিব পৰা নাই? মই এইখিনিতে ল'ব লাগিব পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। ডক্টৰ জয়প্ৰকাশ দাস, 1991 চনত আপুনি কোন ক্লাছত আছিলে? 91 ক্লাছ 7। ক্লাছ 7। 91 পৰা 96 চনলৈকে কংগ্ৰেছ চৰকাৰ আছিলে, হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন, আৰু 7ত যদি আছিল তেতিয়াহ'লে 96 চন পৰ্যন্ত আপুনি কলেজ পাইছেগৈ। মই 95ত পালোঁ। 95ত পালে। সেইখিনি সময়ৰ ভিতৰত আপুনি কয় যে কংগ্ৰেছ দল ছেকুলাৰ দল, আৰু আমি এইবোৰ হিন্দু মুছলমানৰ ৰাজনীতি আমি বিশ্বাস নকৰোঁ। ময়ো ভাবোঁ হয়, কংগ্ৰেছে হিন্দু মুছলমানৰ ৰাজনীতিত বিশ্বাস নকৰে, কিন্তু শইকীয়া ডাঙৰীয়াৰ শাসনকালত শইকীয়া ডাঙৰীয়াই বিধানসভাত ক'লে, সঁচাকৈ ক'লেনে ভুলতে ক'লেনে কিয় ক'লে সেই কথাটো মই বুজি নাপাওঁ আজিলৈকে, যে অসমত 30 লাখ বিদেশী আছে, আৰু সেইটো বিধানসভাৰ ৰেকৰ্ডত থাকি গ'ল। পিছদিনাখনে হাজি মুছাফিৰ খানাত লগ হৈ একাংশ ইছলামধৰ্মী নেতাই ভাবুকি দিলে
যে হিতেশ্বৰ শইকীয়াই কি বুলি ভাবিছে 5 মিনিটত আমি চৰকাৰ গিৰাই দিব পাৰোঁ। আৰু তাৰ পিছত বিধানসভা অধিৱেশন চলি আছিল, তাৰ পিছত বিধানসভাৰ মজিয়ালৈ গৈ তদানীন্তন মুখ্যমন্ত্ৰী ডক্টৰ হিতেশ্বৰ শইকীয়াই তেখেতৰ সেই মন্তব্যটো প্ৰত্যাহাৰ কৰিব লগা হৈছিল। এতিয়া আপুনি মোক কওক যে ডক্টৰ শৰ্মাই কৈ আছে যে কংগ্ৰেছ দলটোত মুছলমানৰ দপদপনি বেছি হৈছে, মুছলমানে নিয়ন্ত্ৰণ কৰিছে। আজি নহয়, মই 91 পৰা 95 ভিতৰৰ সময়ছোৱাৰ কথা কৈছোঁ। এই কথাটোতো অসত্য নহয়, এই কথাটো দৃশ্যমান কথা, সকলোৱে দেখি আছে যে এটা ভাবুকিত শইকীয়া পিছলৈ গুচি গ'ল। এই ঘটনাটো আপুনি কি ধৰণে ভাবে? কিন্তু চাওক, একেটা কংগ্ৰেছ দলতে তৰুণ গগৈয়ে 15 বছৰ শাসন কৰিলে, কেৱল এটাই শ্লোগান দিলে 10 বছৰ, হু ইজ বদৰুদ্দিন। এই কথাটো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে? মোৰ কথাটো আপুনি এটা কথা ক'লে, কংগ্ৰেছ মুছলমানে কণ্ট্ৰল কৰে, সেইটো ডক্টৰ শৰ্মাই কৈ আছে। ডক্টৰ শৰ্মাই ক'বই, তেখেতৰ কথাটো তেখেতে এটা নেগেটিভ। কিন্তু এইটো কথা 91 পৰা 96 ভিতৰত শইকীয়াৰ শাসনকালৰ প্ৰমাণ হৈ গৈছে। মই আপোনাক কৈছোঁ যে যিটো কথা তেখেতলোকে কৈছে, আমাৰ অভিযোগ আনিছে, আমাৰ দলটো লগত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বুদ্ধিষ্ট সকলো জাতি জনগোষ্ঠী জড়িত হৈ আছে। ইয়াত অকল মুছলমানে কণ্ট্ৰল নকৰে। আৰু আপুনি চাব যে ভাৰতৰ যিটো আমাৰ AICC, তাত সকলো জাতি জনগোষ্ঠীক আমি অংশীদাৰিত্ব দিওঁ। তাত কমিটিখন চালে চাব, সৰুৰ পৰা সৰু জাতিটোকো আমি তাত যাব দিয়ে, সুবিধা দিয়ে। সেইকাৰণে আমি সেই বস্তুটো বিশ্বাসেই নকৰোঁ। এতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া কি বক্তব্য, তেতিয়া মই সৰু আছিলোঁ, মই নাজানো। কিন্তু আমি এটা, আপুনি যিটো বাংলাদেশী কথাটো কৈ আছে, এইটো মোৰ জীৱনত মই প্ৰথম মোৰ কথাটো কওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত কৈছিলে যে যিমান বাংলাদেশী আছে 16 মে'ৰ পাছত তালি টিপলা বান্ধি যাব লাগিব। এতিয়া মই হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক ওচৰৰ পৰা পোৱাও নাই, সেইখিনি মই পলিটিক্স নাজানো, এতিয়া সৰু ল'ৰা আছিলোঁ। কিন্তু মই যেতিয়া পলিটিক্স কৰি যিজন মানুহক দেখিছোঁ, সেইজন মানুহৰ কথাটোৱে ক'ব খুজিছোঁ যে অসমত যদি বাংলাদেশী আছে 10 বছৰ, এতিয়া 11 বছৰ থাৰ্ড টাইম হ'ব, আৰু দিল্লীটো থাৰ্ড টাইম হ'ল, 13 বছৰমান হ'ল। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 3বাৰ হ'ল প্ৰধানমন্ত্ৰী। এই বাংলাদেশ কিমানজন তেখেতে অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা বাংলাদেশলৈ পঠাই দিলে, সেই তথ্যটো দিব লাগে। যদি আছে পঠাই দিয়ক, আমি বেয়া নাপাওঁ। যদি আছে পঠাই দিয়ক, কিন্তু যদি নাই, এই ইয়াত থকা ভাৰতীয় নাগৰিকখিনিক মুছলমান হোৱা বুলি হ'ল বুলি সন্দেহযুক্ত বাংলাদেশী বুলি কৈ অপমান কৰি থাকিব নালাগে। যদি তেখেতলোক সঁচাকৈ বাংলাদেশী, তেখেতলোক থৈ আহক, বা যদি লগত যাব লাগে আমিও যাম। কিন্তু নোহোৱা নপৰে, এনেই অপযোগ দি ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰিব নালাগে। আমি কথাটো সেইটোৱে কৈছোঁ। আমি বাংলাদেশী পক্ষত নাই, 100% আমি বাংলাদেশী পক্ষত নাই। কিন্তু আমি কৈছোঁ কোনটো, যে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব নালাগে। 1971 চনৰ পাছত যিসকল আহিছে, তেখেতলোকতো যাবই লাগিব। নহয় ন, শব্দবিলাক, টাৰ্মিনলজি যিটো কয়, সলনি হৈছে। আজি অলপ দিনৰ আগলৈকে বাংলাদেশী শব্দটো ব্যৱহাৰ কৰা হৈছে, এতিয়া অচিনাকি, তাৰপিছত অচিনাকি, তাৰপিছত মিয়া, আৰু মিয়াৰ কামিহাৰ ভাঙিম বুলি ক'লে বাংলাদেশীক নুবুজায়। গতিকে এই কথাটোৱে আপোনালোকৰ নিৰ্বাচনত কিমান প্ৰভাৱ বিস্তাৰ কৰিছে? গোটেই বস্তুটো এই আমাৰ অসমত বাংলাদেশখন ওচৰত থকাৰ কাৰণে, বাংলাদেশখনৰ কাৰণে আমাৰ বহুতখিনি ইয়াত ঘটনা ঘটি থাকে। 1 নম্বৰ, এতিয়া অসম আন্দোলন হ'ল, অসম আন্দোলনৰ আৰম্ভণিটোতো আপুনি জানে বহিৰাগত আছিলে, তাৰপিছত বিদেশীলৈ গ'ল, হ'লনে? তাৰপাছত AGP গঠন হ'ল। অসম চুক্তি হোৱাৰ পাছত অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কি হ'ল, 6 নম্বৰ দফা কি হ'ল, সেইবিলাকতো একো উত্তৰ নাই আজিলৈকে। 6 নং দফা এটা মন্ত্ৰী এজন আছে, আজিও আছে নেকি, অসম চুক্তি ৰূপায়ণ কি আছে, এইটো ইমান দিন কৰিব পৰা নাই। এতিয়া কথাটো হ'ল কি, প্ৰত্যেক 2016 চনৰ পৰা প্ৰত্যেকবাৰ ইলেকশ্যনৰ কথাটো একেটাই। প্ৰথমবাৰ ক'লে জাতি মাটি ভেটি, দ্বিতীয়বাৰ ক'লে শৰাইঘাটৰ শেষ ৰণ, কি নাম আমাৰ বদৰুদ্দিন আজমল চাহাব, নহ'লে বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব, হ'লনে? এইবাৰ কি ক'লে, মিয়া, হয়নে? মানে একে কথা, আমি যিটো কওঁ টাৰ্মিনলজিটো, বস্তুটো একে কথা। শৰাইঘাটৰ শেষ চনৰ পৰা গৈ অচিনাকি মানুহ, আমি খিলঞ্জীয়া অস্তিত্ব, কথাবিলাক এই নেগেটিভ। কিন্তু তেখেতলোকে কিন্তু মই এটা কৈছোঁ, এই গোটেই কামখিনি কৰি দিয়ক। নাই, তাত এটা কথা আছে, কাম কৰা আৰু নেগেটিভ সৃষ্টি কৰা। মই কোৱা নাই যে কংগ্ৰেছে সাংঘাতিক বেয়া কাম কৰিছে, অথবা কংগ্ৰেছে গোটেই সোণৰ পালেংখনত অসমীয়াক শুৱাই ৰাখিছে, সেইটো কথা মই কোৱা নাই। কিন্তু কথাটো হ'ল যে কংগ্ৰেছে আজি দীৰ্ঘদিন ধৰি
সঁচাই হওক মিছাই হওক এটা নেৰেটিভ খাৰা কৰিব নোৱাৰিলে। এইবাৰ আপুনি কি ইছ্যুত জিকি আহিলে মোক কওকচোন। আপুনি যে জিকি আহিল, কি ইছ্যুত জিকি আহিল আৰু এই গোটেইবোৰ যে হাৰিল, এই কি ইছ্যুত হাৰিল? আপোনাৰ হাতত ইছ্যুটো কি আছিল? আপুনি এটা PR মেইনটেইন কৰিছে, আপুনি পাব্লিক ৰিলেশ্যন, দুবাৰ ইলেকশ্যন হাৰিছে, তাৰপিছত আপুনি এৰি দিয়া নাই, পুনৰ আপুনি সমষ্টি নিৰ্মাণৰ কামত লাগি গৈছে। সমষ্টি কেনেকৈ পুনৰ উদ্ধাৰ কৰিব পাৰি, 70,000 মানুহ, 70% মানুহ আপোনাৰ নাওবৈচাত আহি গ'ল। গতিকে আপোনাৰ হাতত কি সাংঘাতিক ইছ্যুটো আছিলে যিটো কাৰণে আপুনি, বা সমগ্ৰ অসমত কংগ্ৰেছৰ হাতত কি ইছ্যু আছিলে? ইছ্যুটো নাছিলেই। আমিতো কৈছিলোঁ যে যিখন চৰকাৰৰ দুৰ্নীতি সেইটোৰ ওপৰত আমি টাৰ্গেট কৰিছিলোঁ, চৰকাৰখনৰ যিখিনি দুৰ্নীতি আছিলে, আৰু লোন, অত্যাধিক লোন, আৰু দ্বিতীয় কথাটো হ'ল কি, আমাৰ যিখন কংগ্ৰেছৰ সেইখিনি সময়ত সাংঘাতিক বিপৰ্যয়, দুটা বিপৰ্যয় হৈছে। আমি চাওক, 1 নম্বৰ ভূপেন বৰা গুচি গৈছে, হা, 2 নম্বৰ প্ৰদ্যুৎ বৰদলৈ গুচি গৈছে। তাৰমানে যিজন মানুহৰ শ্বহীদ লিফলেট বনাই আছে সেই মানুহটো গুচি গৈছিলে, কি কৰিব কওকচোন আপুনি। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া পুত্ৰই মাৰ্ঘেৰিটা ইলেকশ্যন কৰিবলৈ ঘৰে ঘৰে ঘূৰি ফুৰিছে, দেউতাকে এইফালে গুচি গৈছে। সৰু কথা এটা, খং কৰি কোনোবা এটা টিকেট নাপালে। ভূপেন বৰা ডাঙৰীয়া গুচি গৈছে, যিজন মানুহ সভাপতি আছিলে। তাৰমানে এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট হৈ গ'ল, যিটো পৰিৱেশত আমি আচল কথাখিনি লৈ ৰাইজৰ ওচৰলৈ যাব নোৱাৰিলোঁ। সেইটো হয়, আপুনি কোৱা সত্য। মানে দুজন মেইন প্লেয়াৰ, ষ্ট্ৰাইকাৰ, এজন হ'ল পাব্লিচিটি কমিটিৰ চেয়াৰমেন, এজন হ'ল কেম্পেইন কমিটিৰ চেয়াৰমেন, গুচিয়ে গ'ল। নাই, এই ঘটনাটো আপোনালোকে চাওক, এতিয়া লিডাৰবিলাক আপোনালোকৰ একোজন নিজে একোজন অনুষ্ঠান। গৌৰৱ গগৈয়ে যোৰহাটক সময় নিদিয়ে, পাৰ্লিয়ামেণ্ট ইলেকশ্যনত ভোট গুচি আহিলে, কিন্তু যোৰহাট সদৰ সমষ্টিত তেওঁ এবাৰ 17,000 ভোটত হাৰিলে। অথচ কংগ্ৰেছ দলৰ সংসদত থকা ডেপুটি লিডাৰজনে যদি নিজৰ গৃহ সমষ্টিটোতে হাৰে, এইটো কেনেকুৱা ধৰণৰ কথা? গৌৰৱ গগৈ ডাঙৰীয়া একচুৱেলি এবাৰ ইলেকশ্যন খেলিব নালাগিছিলে, মোৰ ব্যক্তিগত মতামত। মোক চাগে বেয়া পাব এইটো কথা ক'লে, কিন্তু মই ব্যক্তিগত মতামত দিছোঁ। তথাপিও ৰাজনীতিত ব্যক্তিগত নাথাকে, কাৰণ তেখেতৰ ওপৰত যিটো দায়িত্ব পৰিছিলে, গোটেই অসমখন ঘূৰিব লাগে, নহয় জানো? আৰু যিটো পৰিৱেশ ক্ৰিয়েট হ'ল, দুজন তেখেতৰ মেইন সেনাপতি আউট গুচি গ'ল, সেইকাৰণে তেখেতে গোটেই অসমৰ বিভিন্ন জেগাত যাব লগা হ'ল। আনকি লাষ্ট মোমেণ্টত এনেকুৱা হৈ গ'ল, মোৰ সমষ্টিটোতে অৰুণাচলৰ CM JP নাড্ডা, হিমন্ত বিশ্ব ডাঙৰীয়া দুবাৰকৈ গৈছে, অকল মোৰ সমষ্টিতে গৈছে দুবাৰ। মই তেখেতক বিচাৰিলোঁ যে আপুনি এবাৰ আহক, তেখেতেতো আহিব নোৱাৰিলে, টাইম দিব নোৱাৰিলে। সেইকাৰণে তেখেতক গোটেই অসমখন ঘূৰি থকাৰ কাৰণে যোৰহাটত তেখেতে সময় দিব নোৱাৰিলে। নাই, আৰু ইলেকশ্যন বুলি নহয়, আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বৰো অসমলৈ অহাৰ সংখ্যাটো একেবাৰে কম। তাত দুটামান কথা হ'লে মই কৈছোঁ, আমাৰ দুজন মেইন ষ্ট্ৰাইকাৰ, মেইন মানে কেম্পেইনাৰ, এজন হ'ল ৰাহুল গান্ধী, এজন হ'ল প্ৰিয়ংকা গান্ধী। কিন্তু আমাৰ কপালটো ইমান বেয়া যে মোৰ সমষ্টিতে ষ্টাৰ্ট কৰা কথা আছিলে, সেইখিনি সময়তে মেডাম ছোনিয়া গান্ধীৰ একদম অৱস্থা বেয়া হৈ গ'ল, স্বাস্থ্য বেয়া, হস্পিটেলাইজ হৈ গ'ল। তাৰমানে মোৰ অহা মিটিংখনত আমাৰ খাৰ্গে ছাৰ অহা কথা নাছিলে। প্ৰথম মিটিংখনত প্ৰিয়ংকাজী আৰু ৰাহুলজীৰ কথা আছিলে, কিন্তু তেখেতৰ মাকৰ যিহেতু অৱস্থাটো বেয়া হৈ গ'ল, 10 দিন আহিবতো, আৰু লগে লগে আকৌ কেৰেলাৰ ইলেকশ্যন হ'ল। সেইকাৰণে সেইখিনি সময়ত এটা সময়টো আমাৰ কাৰণে হয়তো মই ভাবিছোঁ আমাৰ প্ৰতি সদয় নাছিলে, সেইটো এটা কাৰণ হ'ব পাৰে। ডক্টৰ দাস, এই নিৰ্বাচনৰ যিটো বিপৰ্যয়, এই বিপৰ্যয়ত আমি দীঘলীয়া সময় সাংবাদিকতাত আছোঁ, আৰু নিৰ্বাচনৰ বিপৰ্যয় মই দেখি আছোঁ। এই নিৰ্বাচনৰ বিপৰ্যয়ৰ পিছত নিয়মমতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে পদত্যাগ কৰিব লাগে, কিন্তু গৌৰৱ গগৈয়ে আজিলৈকে পদত্যাগৰ নামেই লোৱা নাই। ঘটনাটো কি? মই কৈছোঁ পদত্যাগ কৰিব নালাগে বুলি, পাব্লিকলি কৈছোঁ। কিয়? কেলৈ কৈছোঁ, এই গোটেই বিপৰ্যয়টো অকল গৌৰৱ গগৈ মূৰত দিলে নহ'ব, এইটো প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীৰ মূৰত ভাগ কৰি লৈছোঁ। ময়ো ভাগ কৰি লৈছোঁ এইটো। মই আমাৰ মিটিঙত কৈছোঁ, আমাৰ যিখন পৰ্যালোচনা সভা, তাতে মই কৈছোঁ যে গৌৰৱ গগৈ শুড কণ্টিনিউ, কাৰণ এই বিপৰ্যয়টো গোটেই গ্লানিটো প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে ল'ব লাগিব, অকল গৌৰৱ গগৈ দিলে নহ'ব। গৌৰৱ গগৈ গাত কি দুখ আছে? এইটো এতিয়া যদি আপুনি কি হাৰিছে বুলি তেখেতে ৰিজাইন দি দিবতো হ'ব নোৱাৰে, কাৰণ ৰাজনীতিটো হৰা জিকা থাকিবই। এতিয়া মইতো দুবাৰ হাৰি পিনে মোক যেনেকৈ ফেচবুকত ভেঙুচালি কৰিলে, ফেচবুকতো যি টি কৰে। আৰু ইণ্টাৰেষ্টিং কথাটো মই আপোনাক কৈ যাওঁ, যিবিলাক মানে ফেচবুকত লিখে বিফল বুলি, সেইবিলাক সাংঘাতিক বিফল মানুহ।
এইটো ভেৰি ইণ্টাৰেষ্টিং মানে লিখাবিলাক তেখেতলোকো সংগ্ৰাম কৰি আছে সফলতা পাবলৈ কিন্তু পৰা নাই কিন্তু গতিকে আশ্ৰয়টো ফেচবুকত লৈছে কিন্তু লিখি থাকে বিফল বুলি হাঁহি থাকে বেঙুচাতে সেইকাৰণে এইটো থাকিবই এতিয়া ৰাজনীতিত হাৰা জিকা থাকে এতিয়া এইটো সময়ত গৌৰৱ গগৈ ৰিজাইন দিব নালাগে আৰু এইটো নেগেটিভ ক্ৰিয়েট কৰিব নালাগে গৌৰৱ গগৈ ইজ এ ভেৰি গুড পলিটিচিয়ান অনেষ্ট পলিটিচিয়ান আৰু হয় এবাৰ হাৰিছে কিন্তু 3বাৰ MP হয়নে নহয় 3বাৰ MP যোৰহাটত গৈতো গোটেই আমাৰ 3 লাখত জিকিম বুলি কৈছিলে চিফ মিনিষ্টাৰ ছাৰে তেখেতে জিকি আহিলে সেইকাৰণে সময়টো আমাৰ বিপৰ্যয় বুলি নকওঁ যে পজিটিভলি ল'ব লাগে কথাটো যে এইখিনি সময়ত বিজেপিক অসমৰ ৰাইজে বেছি মৰম কৰিছে আমাক কমকৈ মৰম কৰিছে আৰু এটা দিন আহিব অসমৰ ৰাইজে কংগ্ৰেছক বেছি মৰম কৰিব বিজেপিক কমকৈ মৰম কৰিব মই মানি ল'লোঁ গৌৰৱ গগৈ বাৰু আপুনিও কৈছে যে গৌৰৱ গগৈয়ে পদত্যাগ কৰিব নালাগে নতুনকৈ এজন নেতাৰ সৃষ্টি হৈছে আপোনালোকৰ কংগ্ৰেছ দলত তেওঁৰ নামটো হৈছে জুবেইৰ আনম তেওঁ মোৰ ইয়াত চৌলকো আহিছে কেইবাজনৰ লগত মই প্ৰথমবাৰৰ কাৰণে চিনাকি হৈছোঁ এতিয়া জুবেইৰ আনমে সিদিনাখন এটা কথাত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ সভাত গৌৰৱ গগৈক তয়কে সম্বোধন কৰি নাই এইটো মিছা কথা একদম মিছা আই ৱাজ প্ৰেজেণ্ট দেয়াৰ আপুনি আছিল মই জুবেইৰ একদম কাষতে আছিলোঁ তাত খুব বেয়াকৈ কৈছে গৌৰৱ গগৈ নাই একো বেয়াকৈ কোৱা নাই এইটো মিছাকৈ ওলাইছে এইটো ৰং এটা ইণ্টাৰপ্ৰিটেশ্যন যে মই মিডিয়াত চাইছোঁ একো বেয়াকৈ কোৱা নাই গৌৰৱ গগৈ এণ্ড জুবেইৰ ইজ না গুড দে হেভ গুড ৰিলেশ্যন জুবেইৰ নামে আজিও মোক কৈছে জুবেইৰে কৈছে এনেই টিভিত ওলাই থাকে চাওকচোন যে বিদায় বুলি কৈছে এইটো মিছা কথা এই টপিকটো ইমানতে ক্ল'জ কৰক আৰু এইটো আগুৱাই থাকিব নালাগে কিন্তু জুবেইৰ আলমে নগাঁৱৰ বোলে যুৱ কংগ্ৰেছৰ নিৰ্বাচনত নিজেই পৰ্যবেক্ষক নিযুক্তি দিছে প্ৰদেশ কংগ্ৰেছৰ এইটো মই ক'ম মানে আমাৰ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ল গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ 4টা ফ্ৰণ্টেল উইংছ আছে মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ NSUI আৰু সেৱা দল এতিয়া জুবেইৰ হ'ল যুৱ কংগ্ৰেছৰ কি কয় প্ৰেচিডেণ্ট এতিয়া নগাঁও পৰ্যবেক্ষকবিলাক কংগ্ৰেছেও দিব যুৱ কংগ্ৰেছেও দিব মহিলা কংগ্ৰেছেও দিব NSUI দিব নিজৰ নিজৰ কমিটিৰ পৰা দিব এতিয়া জুবেইৰ নামে যুৱ কংগ্ৰেছৰ নেতাসকলক নগাঁৱৰ বিভিন্ন সমষ্টিত পৰ্যবেক্ষক দিছে সেইটো জুবেইৰে পাৰিব জুবেইৰ কৰ্তৃত্ব আছে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্টক দায়িত্ব দিব নোৱাৰে মানে অবজাৰ্ভাৰ দিব নোৱাৰে কাৰণ তেখেতে দিব লাগিব তেখেতৰ নিজৰ কমিটিৰ পৰা আৰু জুবেইৰ নাম বা মীৰা বৰঠাকুৰ বা কৌশিক কাশ্যপ তেখেতলোকে নিজৰ নিজৰ কমিটিৰ পৰা দিব লাগিব এইটো ফ্ৰণ্টেল উইংছ হয় ইয়াত কোনো ধৰণৰ মতভেদ নাই এইটো এনেই নিউজত ওলাই আছে এইটো মিছা কথা এতিয়া সিদিনা কালি নাই আজি মই পাহৰিছোঁ আমাৰ বিধানসভাৰ সন্মানীয় অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে হয়তো এবাৰ বিৰোধী দলৰ দলপতিৰ মৰ্যাদাটো নাপাবও পাৰে এই কথাটো কি ধৰণে লৈছে সেইটো লটোহে ক'ব তেখেতৰ কৰ্তৃত্ব থাকিব কিন্তু মই যিমান দূৰ জানো আগতে 1/6 আছিলে এইবাৰ এতিয়া 1/10 হৈছে মানে 13জন পালে বিৰোধী দলৰ দলপতি পায় সেইটো অলৰেডি ছেক্ৰেটাৰীয়ে কৈছে সচিব দুলাল পেগু ডাঙৰীয়াই কৈছে টিভিটো ওলাইছে সেইকাৰণে আইনে যিটো ক'ব সেইটোৱে হ'ব আৰু স্পীকাৰ ছাৰে নিশ্চিতভাৱে কংগ্ৰেছৰ বিৰোধী দলৰ যিখন বিৰোধী দলপতি দিব লাগে কাৰণ তেখেতলোকে অটল বিহাৰী বাজপেয়ীক যিহেতু আদৰ্শ হিচাপে লয় তেখেতৰ আদৰ্শৰ দ্বাৰা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যিবিলাক স্পীচ সেইবিলাক চাব লাগে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া স্পীচত জৱাহৰলাল নেহৰু খুব প্ৰশংসা কৰিছিলে ইন্দিৰা গান্ধীক খুব প্ৰশংসা কৰিছিলে ৰাজীৱ গান্ধীকো প্ৰশংসা কৰিছিলে এটা স্পীচ মোৰ এতিয়া মনত আছে যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যেতিয়া বিৰোধীত আছিলে তেতিয়া ৰাজীৱ গান্ধী ডাঙৰীয়াই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া কিবা কিডনী বেমাৰ হৈছে বুলি গম পায় তেখেতক মাতি নি তেখেতক আমেৰিকাৰ এটা ডেলিগেশ্যনত তেখেতক লিড কৰিবলৈ দিছিলে আৰু মাতি নি কৈছিলে বোলে যে তুমি যোৱা আমেৰিকাত লিড কৰা এইটো ডেলিগেশ্যনটো লগতে তোমাৰ বেমাৰটো দেখাই আহিবা এইটো মই কোৱা কথা নহয় এইটো অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কোৱা কথা যদি তেখেতে অটল বিহাৰী বাজপেয়ীৰ আদৰ্শটো বিশ্বাস কৰে তেনেহ'লে নিশ্চিতভাৱে দিব লাগে কাৰণ বিৰোধী গণতন্ত্ৰৰ এটা অংশ আমাক বিৰোধী মানে কি আমি 3,40,00,000 মানুহৰ আশা আকাংক্ষা কথাবিলাক আমি ৰাইজৰ চৰকাৰক আমি দাবী জনাম সদনত উপস্থাপন কৰিম সেই কথাখিনিৰ কাৰণে এইটো আমি গণতন্ত্ৰৰ পাৰ্ট হয়
গণতন্ত্ৰ পাঠ আৰু ৰাইজৰ আমাৰ নিৰ্দেশ দিছে যে আমি বিৰোধীত বহি ৰাইজৰ কথাখিনি চৰকাৰক সেইটো মেণ্ডেট আপুনি পাইছে যে বিৰোধী পক্ষত বহাৰ জনাদেশ পাইছে আপুনি এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকি 1967 চনত ডক্টৰ ভূপেন হাজৰিকাই জনগণতান্ত্ৰিক দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেখেত বিজয়ী হৈছিল আৰু তেখেতৰ সম্বল একো নাছিল এখন জীপ গাড়ী হাৰমনিয়াম আৰু তেওঁৰ লগত আছিল বিখ্যাত মিচিং শিল্পী বিক্ৰম সিং য়েন আৰু সেই ইলেকশ্যনটোতে তেওঁ এই বিখ্যাত গানটো লিখিছিল এই যে আমি গাওঁ বলো মিচিং ডেকাতি এই গানটো গাই গায়ে তেওঁ গোটেই অঞ্চলবোৰ ঘূৰি ফুৰিছিল বহুত মিচিং অধ্যুষিত অঞ্চল আছে এতিয়াও আছে গতিকে সেই বলো মিচিং ডেকাতি গানটো গাই গাই তেওঁ নিৰ্বাচনৰ প্ৰচাৰ কৰিছিল তেওঁ কথা বেছি নকয় এটা নাওবৈচা ভূপেন হাজৰিকাৰ স্মৃতি মানে নাওবৈচাৰ স্মৃতি আৰু নাওবৈচা মানে ভূপেন হাজৰিকাৰ স্মৃতি আপুনি আহিছে এতিয়া ৰাইজৰ প্ৰতিনিধি হৈ ভূপেন হাজৰিকাৰ কাৰণে কি কৰিব খোজে মই নিজে গৌৰৱ অনুভৱ কৰোঁ যে ভূপেন হাজৰিকাৰ নিচিনা এজন লিজেণ্ডাৰী পাৰ্চনক যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰিছিলে সেইটো সমষ্টিক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে ভগৱানে মোক সুযোগ কৰি দিছে আৰু এইটোৱে মোক সকলোতকৈ ডাঙৰ মানে উপহাৰ বুলি ভাবিছোঁ মই যে ভূপেন দাক যিটো সমষ্টিৰ পৰা আহিছে মই সেইটো সমষ্টিৰ পৰা আহিছোঁ মিচিঙৰ কথা কৈছে আপুনি প্ৰায় এতিয়াও 59,000 মান মিচিং ভোট আছে সেইকাৰণে মোৰ চৰকাৰখনৰ প্ৰতি আহ্বান থাকিব যে ভূপেন দাৰ কাৰণে যিহেতু এই সময়ত ভূপেন দা বুলিলেই নাওবৈচা কথা আহে সেইকাৰণে চৰকাৰখনেও যাতে নাওবৈচা সমষ্টিক যথেষ্ট আগুৱাই নিয়ে আৰু যদি সমষ্টিটো পিছুৱাই থাকে তেনেহ'লে ভূপেন দাৰ আত্মাই কিন্তু দুখ পাব সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে নাওবৈচা বিশেষভাৱে তেখেতে চাওক নাওবৈচাৰ ৰাস্তা পথ বানপানী গৰাখহনীয়া স্কুল কলেজ ল'ৰা ছোৱালী এতিয়াও আছে এনেকুৱা পৰিৱেশ য'ত মহিলাই নাৱত ল'ৰা ছোৱালী জন্ম দিয়ে কেতিয়াবা সেইকাৰণে যিহেতু ভূপেন দা বুলি ক'লে অসম বুলিলে ভূপেন দা বুলি ক'লে আৰু গোটেই পৃথিৱী বিখ্যাত সেইকাৰণে যিহেতু নাওবৈচাত তেখেতৰ নামটো জড়িত হৈ থাকি গ'ল আৰু সূৰ্য চন্দ্ৰ তৰা থকা মানে থাকি যাব এইটো যেতিয়ালৈকে অসম থাকিব তেতিয়ালৈকে নাওবৈচা মানে ভূপেন দা থাকি যাব সেইকাৰণে তেখেতলোকে দায়িত্ব লওক মই ফালৰ পৰা যিমানখিনি কৰিব লাগে মই কৰিম কিন্তু মই কৈছোঁ মুখ্যমন্ত্ৰী মহোদয় ইলেকশ্যনৰ সময়ত কৈছিলে যে 100 কোটি টকা বিশেষ দিম তাতে ধৰক তেখেতলোক কেন্দ্ৰীয় জিকাব দিছিলে মই কৈছোঁ যে আপুনি তাত দিয়ক লাগিলে মোৰ নামটো নালাগে ভূপেন দাৰ খাতিৰত তাত আপুনি কামখিনি কৰি দিয়ক আপোনালোকে গৈ উদ্বোধন কৰক এটলিষ্ট ভূপেন দাৰ স্মৃতিত এখন এটা যাতে তাত ডাঙৰ ক্ষেত্ৰ এটা হয় যেনেকৈ শংকৰদেৱ কলাক্ষেত্ৰ আছে এনেকৈ যে ভূপেন দাৰ কলাক্ষেত্ৰ এটা যাতে হয় যাতে গোটেই পৃথিৱীৰ মানুহ আহিলে যাতে তাত গৈ চাব পাৰে যে ভূপেন দাৰ কোনখিনি ঠাইৰ পৰা অসমৰ বিধানসভালৈ সোমাইছিলে সেইটো যাতে চাব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ ডক্টৰ দাস মোৰ অন্তিম প্ৰশ্ন কালি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৈছে যে 2031 নিৰ্বাচনত এইবাৰ সংখ্যালঘু সমষ্টিবোৰো বিজেপিয়ে কাঢ়ি আনিব আপোনালোকৰ যি অস্তিত্ব আছে গৈ 19টাৰ ভিতৰত 18টা তাত সংখ্যালঘু লোক আছে সংখ্যালঘু বিধায়ক আছে আৰু সেইবোৰো অহাবাৰ বিজেপি লৈ গুচি আহিব বিধানসভাৰ সন্মানীয় অধ্যক্ষ তেখেতে অধ্যক্ষ নিৰ্বাচিত হোৱাৰ আগতে মোৰ ইয়াত বহিছিল আৰু তেখেতক মই সুধিছিলোঁ যে বিৰোধী পক্ষটো এবাৰ গোটেই মুছলমান আহি গ'ল আপুনি যেতিয়া ওপৰৰ পৰা এখন চাব তেতিয়া আপুনি সেই বেলেঞ্চটো আপুনি কেনেকৈ ৰাখিব এফালেদি সাংঘাতিক ধৰণৰ ডাঙৰ 102 আৰু এইফালে তেনেই সৰু আপুনি বেলেঞ্চটো কেনেকৈ ৰাখিব তেখেতে ক'লে যে কেতিয়াবাতো বিৰোধী পক্ষ নাথাকিবও পাৰে এতিয়া তেখেতৰ ইংগিত আৰু ডক্টৰ শৰ্মাৰ ইংগিত মোটামুটি একেই হৈ গৈছে 31ত দেখিছোঁ কংগ্ৰেছ শূন্য অসমলৈ গৈ আছে নেকি ৰঞ্জিত দাস ডাঙৰীয়া অধ্যক্ষ হওঁতে তেখেতক শুভেচ্ছামূলক বক্তব্যটো মই প্ৰথম দিছিলোঁ আৰু মই 5 মিনিট ভাষণ দিছিলোঁ প্ৰথমবাৰৰ কাৰণে দিছিলোঁ বুকুখন কপি কৰিছিলোঁ তেতিয়া মোৰ মুখৰ পৰা এটা বাক্য ওলাইছিলে যে অধ্যক্ষ মহোদয় আপুনি সূৰ্যৰ দৰে হওক সূৰ্যই যেনেকৈ পোহৰ বিলাওঁতে কৃপণালী নকৰে পক্ষপাত নলয় আপুনিও এনেকৈয়ে হ'ব লাগিব তেখেত কোনোবা দলৰ সদস্যটো বেলেগ কথা কিন্তু তেখেত এতিয়া 3,40,00,000 মানুহৰ অধ্যক্ষ সেইকাৰণে তেখেত বিজেপিৰো এজিপিৰো কংগ্ৰেছৰো ABPF ৰাইজৰ লোক সকলোৰে তেখেতে এটা নিৰপেক্ষতা হ'বই লাগিব নহ'লে কিন্তু অসমৰ ৰাইজে তেখেতক বেয়া পাব আৰু ইতিহাসত তেখেতৰ এটা বেয়া নাম থাকি যাব এতিয়া মুখ্যমন্ত্ৰী মহোদয় যিটো কথা কৈছে যে অহা 31ত হয় তাৰ পৰা ঘূৰি আনিব আমি কালিটোৱে দেখা নাই ভগৱানে আমি কালিয়ে দেখিব দিয়া নাই কালি কি হ'বলৈ গৈ আছে 31টো কথাটো বহুত দূৰ কিন্তু যদি মুখ্যমন্ত্ৰী মহোদয় ইমানেই যদি কনফিডেণ্ট আমি কৈছোঁ আপাৰ আছামটো আমি অহাবাৰ গোটেইটো আমি জিকি পেলাম তেখেতে এইফালে আনক আমি সিফালৰ পৰা আনিম সেইকাৰণে আমি নিশ্চিত
মই অসমৰ ৰাইজকো অনুৰোধ কৰিছোঁ, একেটা দলকে বাৰে বাৰে দিয়াটো ভুল। আপুনি ৰাজস্থানত যাব, মই এইবাৰ ৰাজস্থানত চালাচা মন্দিৰ আৰু খাটু শ্যামজী মন্দিৰত গৈছিলোঁ। তেতিয়া মই এজন ড্ৰাইভাৰ পাইছিলোঁ, তেখেতক মই সুধিছিলোঁ, তেখেত ব্ৰাহ্মণ সম্প্ৰদায়ৰ ড্ৰাইভাৰ ভগৱান শৰ্মা, ৰাজস্থান में क्या होता है हमेशा 5 साल के बाद প্ৰতি 5 বছৰ মূৰে চৰকাৰ সলনি হয়। তেতিয়া তেখেতে মোক ক'লে, ভাই সাহেব সড়কটো হৰ লোক বনাতা হে, ৰাস্তা সকলোৱে বনায়, বিজেপিয়ে বনায়, কংগ্ৰেছে বনায়, কিন্তু আমি কি বিচাৰিছোঁ যে আমি বিচাৰিছোঁ গণতন্ত্ৰ ৰক্ষা হওক, যাতে তেখেতলোকে বেছি কৰাপ্টেড নহওক, অহংকাৰী নহওক। সেইকাৰণে আমি প্ৰত্যেক 5 বছৰ পাছত চেঞ্জ কৰোঁ, সলনি কৰি। সেইটো তামিলনাডুত হৈছে, হিমাচলতো হয়। সেইকাৰণে আমি কিছু চেঞ্জ কৰিব লাগে। মই আপুনি কি কয় মিজোৰামলৈ যাব, ভেৰি বিউটিফুল মানে ষ্টেট হয়, আপুনি যা গৈছে, তাৰ কিন্তু যিটো ইলেকশ্যন প্ৰচিডিঅ'ৰ জাষ্ট লাগে আমেৰিকা, তাত 2জন কেণ্ডিডেট একেলগে বহাই একেলগে ডিবেট কৰায়, আমেৰিকা যিটো কৰে সেনেকুৱা হ'ব লাগে। আজি এতিয়া কিছুমান ট্ৰাইবেল এৰিয়াত মোৰ ক্ষেত্ৰত